মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9 ৰ 2.1 এই পাঠটো আৰম্ভ কৰিম। এই পাঠটো হ'ল বহুপদ। বহুপদৰ ওপৰত আছে। বহুপদ মানে কি? আমি প্ৰথমতে অকণমান জানি লওঁ দেই। বহুপদ মানে কি? পদ মানে ভৰি। ধৰি লওক এখন ভৰি, দুখন ভৰি, তিনিখন ভৰি। এইটো হ'ল এক পদ, দুই পদ, তিনি পদ। ধৰি লওক কিবা এটা সংখ্যা আছে x²। এটি কেইটা পদ হ'ল? এক পদ। ইয়াৰ লগত যোগ বিয়োগ হৈ পেলাই যদি অন্য এটা সংখ্যা থাকে, এটা হ'ল কেইটা পদ হ'ল? দুটা পদ। আৰু যদি আৰু এটা পদ থাকিল যেনিবা, কেইটা পদ হ'ল? তিনিটা পদ। এটাতকৈ বেছি পদ থাকিলে আমি কি বুলি কওঁ? বহুপদ। এইটো এটা কি ৰাশি হ'ব তাৰমানে? বহুপদ ৰাশি। হ'লে ইয়াৰ এই বহুপদ ৰাশিটো কেনেদৰে প্ৰকাশ কৰিছোঁ? x² + 3x + 3। এইটো এটা কি ৰাশি হ'ল? বহুপদ ৰাশি। ইয়াত এই x ৰ লগত থকা সংখ্যাবিলাকক কি বুলি কোৱা হয়? সহগ। x ৰ সহগ কি? 3। x² সহগ একো নাই মানে 1। আৰু এই যে সংখ্যাকেইটা যিকেইটা চেঞ্জেবল নহয়, কেতিয়াও পৰিৱৰ্তন নহয়, ইয়াক কোৱা হয় ধ্ৰুৱক ৰাশি। মনত হ'ব? ধ্ৰুৱক ৰাশি। ইয়াক কোৱা হয় সহগ। ইয়াৰ লগত ইয়াক কোৱা হয় সহগ। আৰু এইটো কোৱা হয় ঘাত। ঘাত। ইয়াৰ ঘাত কিমান? 2। এইটো x ৰ ঘাত একো নাই মানে 1। হ'ব? ইয়াত অজ্ঞাত ৰাশি কোনকেইটা? ইয়াত অজ্ঞাত ৰাশি হ'ল x² বা x। এটা হ'ল কি ৰাশি? অজ্ঞাত ৰাশি। অজ্ঞাত ৰাশি এইকাৰণে কোৱা হয় ইহঁতৰ মানটো আমি নাজানো, মানে আমাৰ জ্ঞাত নহয়, যাৰ কাৰণে আমি ইহঁতক কি বুলি কওঁ? অজ্ঞাত ৰাশি। এতিয়া আমাৰ প্ৰথম প্ৰশ্নকেইটা আছিলে তলৰ এই প্ৰশ্নকেইটা কোনকেইটা একটা চলকযুক্ত হয় আৰু কোনকেইটা নহয়। এই প্ৰথম অংকটোকে চোৱা। 4x² - 3x + 7। ইয়াত এটা চলক আছেনে? হয় আছে। কাৰণ ইয়াত অকল চলক হিচাপে কি আছে? x আছে। ইয়াতো x আছে। সেইকাৰণে ই এটা চলকযুক্ত হয়। গম পালা? এইটো এটা চলকযুক্ত হয়। এইটো ইয়াত চোৱা y² + √2। ইয়াত অকল নাজানা পদ কোনটো আছে? y। মানে ইয়াৰ চলক কেইটা আছে? এটাই, y টোৱে আছে। ইও কি হয়? এটা চলকযুক্ত হয়, বহুপদ হয়। ইয়াত চোৱা, ইয়াত t আছিলে অকল, কিন্তু এটা t কি হিচাপে আছে? বৰ্গমূল হিচাপে আছে, যাৰ কাৰণে ই এটা চলকযুক্ত নহয়। ই এটা চলকযুক্ত বহুপদ ৰাশি নহয়। ইয়াত চোৱা, ইয়াত দেখাত y আছে অকল চলক হিচাপে, কিন্তু এই y টো কি হৈ আছে? ভগ্নাংশ হিচাপে আছে। ভগ্নাংশ হিচাপে থকাৰ কাৰণে ইও এটা চলকযুক্ত নহয়। তাৰপিছত লাষ্টটো চোৱাচোন, x⁻10 y⁻3 z⁻50। ইয়াত দেখা দেখিকৈ নহয়, কাৰণ ইয়াত x y z তিনিটা অজ্ঞাত ৰাশি আছে। ই এটা চলকযুক্ত নহয়। বুজি পালা? এইকেইটা হ'ল তোমালোকৰ হয় নহয় কেইটা লিখিলে হ'ল। আৰু যদি ইচ্ছা কৰে এটা চলকযুক্ত হয়, এটা চলকযুক্ত হয়, এটা চলকযুক্ত নহয়, এটা চলকযুক্ত নহয়, এটা চলকযুক্ত নহয় বুলি লিখিব পাৰা। এতিয়া আমি 2 নম্বৰ অংকলৈ যাওঁচোন। 2 নম্বৰ অংকটো চোৱাচোন। 2 নম্বৰ অংকত কি আছে? x² সহগ লিখিব লাগে। কি উলিয়াব লাগে? x² সহগ। প্ৰথম অংকটো আছিলে 2 + x² + x। ইয়াত x² সহগ কি? মানে এই x² টোৰ লগত কি সংখ্যা আছে? ইয়াত একো সংখ্যা নাই, মানে কি এটা আছে? 1 এটা আছে। ইয়াত x² সহগ কি হ'ব? x² সহগ হ'ব, সহগ কি হ'ব? 1। 2 নম্বৰ অংকটো কি আছিলে? 2 - x² + x³ আমাক x³ বা 2 সহগ সোধা নাই, 2টো ধ্ৰুৱক ৰাশি। এই x² সহগটো হৈছে। ইয়াত একো নাই, মানে 1 এটা আছে, কিন্তু এই মাইনাস চিনটো আমি ধৰিব লাগিব। প্লাস চিনটো নধৰিলেও কি ধৰিব লাগিব? মাইনাস চিনটো ধৰিব লাগিব। x² সহগ ইয়াত কি হ'ব? -1। 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি আছিলে? π/2 x² + x। ইয়াত চোৱা, x² লগত কি আছে? π/2। ইয়াত x² সহগ কি হ'ব? π/2।
তাৰপিছত sin ওপৰটো কি আছে চোৱা √2x - 1 ইয়াত x স্কয়াৰ হক আছে নে ইয়াত x স্কয়াৰ আছে জানো নাই আমি যদি ধৰি লওঁ এনেকে ইয়াত x স্কয়াৰ আছে বুলি চোৱাচোন ইন্টাৰেষ্টিং হয়নে x স্কয়াৰ নাই কিন্তু আমি x স্কয়াৰ হক লিখিব লাগে যে আমি x স্কয়াৰ আছে বুলি লৈ লওঁ আৰু লগত কি দিছো শূন্য মানে ই নাই আলটিমেটলি x স্কয়াৰ হক কিমান হ'ল ইয়াত x স্কয়াৰ হক কিমান পালো শূন্য তাৰ পিছৰ অংকটো আছিল চোৱা 2x - t x স্কয়াৰ - 3x + 1 ইয়াত x স্কয়াৰ হক কি হ'ব চোৱা আমি এটো লগত যদি এটো কোণটো x কিউব আহিব যদি এটো কোণটো তেতিয়া 6x স্কয়াৰ হ'ব -6x স্কয়াৰ -6 আহিলে তাৰপিছত এটা কোণ কৰিলে কি হ'ব -3 এটা আহিব মানে আলটিমেটলি ইহতৰ কি পালো x স্কয়াৰ হক a সংখ্যাটো পালো -9 এখন শর্টকাট কৈছো দে এনে তোমালোকে গোটেইটো পূৰণ কৰি ল'ব পাৰা পূৰণ কৰি ল'লেও কি আহিব -9x স্কয়াৰ আহিব কাৰণ এটা লগত পূৰণ কৰিলে -6x স্কয়াৰ এটা পূৰণ কৰিলে কি আহিব -3x স্কয়াৰ ওকে দেন আমি 3 নম্বৰ অংকটো যাওঁ চাচোন 3 নম্বৰ অংকটো কি কৈছিলে 35 মাত্ৰাযুক্ত এটা এক পদ 35 মাত্ৰা মানে ধৰি ললো তোমাক x ত কি দিলো 35 x ৰ মাত্ৰা কিমান 35 পাৱাৰ 35 এটা পদ লিখিব দিছে এটা পদ এইটো হৈ যাব বা তুমি কিবা এটা সংখ্যা দিব বা 3x টু দি পাৱাৰ 35 হৈ গ'ল এক পদ তাৰপিছত দুইটো কি দিছে 35 মাত্ৰাটো d পদ হলে কিবা এটা সংখ্যা দি দিয়া কিবা 5 এটা দি দিও এটা পদ দুটা পদ d পদ তাৰপিছত সেকেন্ড দিছে 100 মাত্ৰাযুক্ত এক পদ এবাৰ y ধৰিলো y টু দি পাৱাৰ 100 এটোৱে হ'ল এক পদ 100 মাত্ৰাযুক্ত এক পদ ওকে দেন চাৰি নম্বৰটো চোৱাচোন চাৰি নম্বৰটো আমাক মাত্ৰা উলিয়াব দিছিলে মাত্ৰা কাৰ মাত্ৰা এক নম্বৰটো চোৱা 5x³ + 4x² + 7x ইয়াত মাত্ৰাটো উলিয়াবলৈ কি উলিয়াবা যেটো অজ্ঞাত ৰাশি তাৰ সৰ্বোচ্চ ঘাত অজ্ঞাত ৰাশিটোৰ সৰ্বোচ্চ ঘাত ইয়াত অজ্ঞাত ৰাশি কি x ইয়াৰ সৰ্বোচ্চ ঘাত কিমান ইয়াত 3 ইয়াত 2 ইয়াত একো নাই মানে 1 এটা তাৰটো ডাঙৰ কোনটো 3টো তে ইয়াৰ মাত্ৰা কিমান হ'ব মাত্ৰা কিমান হ'ব 3 দুই নম্বৰটো কি দিছিলে 4 - y² তে ইয়াত মাত্ৰা কি হ'ব এইটো 2টো মাত্ৰা 2 তিন নম্বৰটো কি দিছিলে 5t - 7 ইয়াত অকল এই t টোৰ ওপৰত কি আছে 1 এটা আছে t পাৱাৰ 1 তে ইয়াত মাত্ৰা কি হ'ব ইয়াত মাত্ৰা হ'ব 1 লাষ্টৰ সংখ্যাটো কি আছে অকল 3 ইয়াত কি নাই তোমাৰ কি নাই চলক নাই চলক যেহেতু নাই ধৰিছো চলক আমি ললো কিবা x এটাই ললো তাৰ পাৱাৰ 0 এটা কিমান হ'ব ইয়াৰ মাত্ৰাটো কিমান হ'ব 0 ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াত যেহেতু চলক নাই মাত্ৰা 0 ওকে এইটা হ'ল তাৰ পিছলৈ আমি এতিয়া লাষ্ট 5 নম্বৰ অংক 5 নম্বৰ অংক চোৱা 5 নম্বৰত কি উলিয়াব দিছিলে মাত্ৰা দুটা মাত্ৰা উলিয়াব দিছিল লিখিব দুইটাতে 4 নম্বৰটো মাত্ৰা উলিয়াব দিছিল 5 নম্বৰটো ৰৈখিক নে দ্বিঘাত নে ত্ৰিঘাত উলিয়াব দিছে হা এতিয়া চোৱা রৈখিক দ্বিঘাত ত্রিঘাত আমি কেনেকে উলিয়াম চোৱাচোন এক নম্বৰ অংকটো চোৱা x² + x ইয়াত হাইয়েস্ট পাৱাৰ কি 2 এখানে এটা কি হ'ব দ্বিঘাত দ্বিঘাত 2 নম্বৰটো চোৱাচোন কি দিছে x - x³ কি হ'ব পাৱাৰ 3 আছে এটো কি হ'ব ত্রিঘাত
3 নম্বৰটো চোৱা y plus y square plus 4 ইয়াৰ পাৱাৰ কি আছে 2 তাৰ মানে কি হ'ব d ঘাত সাইডটো চোৱা সাইডত কি আছে 1 plus x ইয়াৰ পাৱাৰ কিমান 1 হলে কি হ'ব ৰৈখিক কি হ'ব রৈখিক 1 হলে রৈখিক 2 হলে দ্বিঘাত 3 হলে ত্রিঘাত 5 নম্বৰটো চোৱা 5 নম্বৰত কি আছে 50 ইয়াৰ পাৱাৰটো কি 1 that means u কি হ'ব রৈখিক হ'ব তাৰ পিছত আছে r স্কয়াৰ যেহেতু 2 ই কি হ'ব দ্বিঘাত আৰু লাষ্টটো 7x কিউব যেহেতু 3 আছে কি হ'ব ত্রিঘাত বুজি পালা এইটো হ'ল তোমালোকৰ 2.1 লেসন আৰু শিকিলা যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰিবা আৰু আশা কৰোঁ তোমালোকৰ ইয়াৰ পৰা কিছু উপকাৰ হ'ব ধন্যবাদ